হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ 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 দিলীপ শইকীয়া মুৰ্দাবাদ 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 দিলীপ শইকীয়া go back we want justice কেইটামান বিশেষ বিষয় ইতিমধ্যে এই বিষয়টোক লৈ শাসক বিৰোধী সকলোতে ব্যাপক চৰ্চা চলিছে। বহু জীৱিত লোকক ইতিমধ্যে মৃত ঘোষণা কৰা হৈছে আৰু বহু মৃত ব্যক্তিক লগত সুশৰীৰে লৈ ইতিমধ্যে এগৰাকী সাংসদে সংবাদমেল সম্বোধন কৰিছে। শাসনাধিষ্ঠ চৰকাৰখনৰ একাংশ কৰ্মীও উপায়ন্তৰ হৈ বিধায়কক ফোন কৰিছে, যিবোৰ ফোন কল ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। আজি তাৰে এটি প্ৰেক্ষাপটত দেখা পোৱা গৈছে নগাঁৱতো এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নগাঁও সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নগাঁও জিলাৰ উদ্যোগত এছাৰত চলি থকা বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰাৰ প্ৰতিবাদত 2 ঘণ্টা অৱস্থান ধৰ্মঘট। আৰু এই ধৰ্মঘট সম্পৰ্কে আমি মন্তব্য লোৱাৰ প্ৰয়াস কৰিম। তাৰ প্ৰাক মুহূৰ্তত মোৰ সতীৰ্থ দেখুৱাইছে হাতে হাতে কিছু প্লে কাৰ্ড, য'ত লিখা আছে ভুৱা অবজেকশ্যন বন্ধ কৰক, গণতন্ত্ৰক হত্যা কৰা বন্ধ কৰক, নো জাষ্টিছ নো ৰেষ্ট, প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক আদি বিভিন্ন ধৰণৰ সম্বলিত শ্লোগান লৈ এইদৰে কিছু মন্তব্য প্ৰকাশ কৰিছে। আমি আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? বিশেষ পুনৰীক্ষণৰ জৰিয়তে অসমত গণতন্ত্ৰক হত্যা কৰা হৈছে। অসমৰ বিশেষকৈ মুছলমানসকলৰ যি নাগৰিকত্বৰ অধিকাৰ, যি সাংবিধানিক অধিকাৰ, সেই অধিকাৰ খৰ্ব কৰা হৈ আছে। গতিকে এই হত্যাযজ্ঞ বন্ধ হ'ব লাগে। গণতন্ত্ৰৰ যি হত্যাযজ্ঞ চলিছে এই হত্যাযজ্ঞ বন্ধ হ'ব লাগে। অসম চৰকাৰ বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি যি এটা অন্যায়ৰ এটা ধাৰা সৃষ্টি কৰিছে, এই ধাৰা বন্ধ হ'ব লাগে। আজি এছাৰত আজি ভুৱা আপত্তিকাৰীয়ে আজি লাখ লাখ মানুহৰ নামত আপত্তি কৰিছে, অথচ সেই আপত্তিকাৰীজন নাই, আপত্তিকাৰীজনে চিনি নাপায় কাৰ ওপৰত আপত্তি কৰিছে। অথচ এনেকুৱা আপত্তিকাৰী ওলাইছে, দেখুওৱা হৈছে আপত্তিকাৰীয়ে ইতিমধ্যে আহি পেলাই নিজৰ আপত্তি উঠাই লৈছে আৰু যোনে উচতাইছিল তাৰ নামত এজাহাৰ দাখিল কৰিছে। গতিকে কি চলিছে অসমখনক? এই ভোটাৰ তালিকাৰ সংশোধনীৰ নামত, বিশেষ পুনৰীক্ষণৰ নামত এটা হত্যাযজ্ঞ বুলি ক'ব লাগিব। এটা ফোন কল ভাইৰেল হৈ আছে। বিধায়কগৰাকীক তেখেতসকলৰ দলীয় কৰ্মীয়ে সুধিছে, ছাৰ মই জীয়াই আছো, মোক মৃত ঘোষণা কৰিলে, কি ক'ব? হয়, সাংঘাতিক আচৰিত কথা। যি দলে আজি এই ষড়যন্ত্ৰ ৰচিছে সেই দলৰ কৰ্মীসকল আজি নিস্তাৰ পোৱা নাই। আজি সেই দলৰ কৰ্মীয়ে আজি তেখেতৰ পচন্দৰ বিধায়কক আজি ফোন কৰি হাহাকাৰ কৰিব লগা হৈছে। দল কৰিও বাচিব পৰা নাই। আৰু মই খবৰ পোৱা মতে নগাঁও জিলাতো এই কাণ্ড সংঘটিত হ'ব গৈ আছে। আজি BLO সকলে আজি নটিচ জাৰি কৰাৰ ক্ষেত্ৰত সাংঘাতিক নীতি উলংঘা কৰিছে। আজি BLA সকলে যধে মধে আমাৰ ভাৰতীয় ভোটাৰসকলক তেওঁলোকৰ নামত মানে অবজেকশ্যন কৰি আছে। গতিকে আমি যোৱাকালি আজি আমাৰ নগাঁও জিলা আয়ুক্ত মাননীয় দেৱাশীষ শৰ্মা ডাঙৰীক সাক্ষাৎ কৰিছিলোঁ। নগাঁৱৰ 4টাকে সংগঠন, আমাৰ নগাঁৱৰ অধিবক্তা সমাজ আজি যোৱাকালি আমি সাক্ষাৎ কৰিছিলোঁ আৰু সাক্ষাৎকালত তেখেতে এই কথাটো নিশ্চিত হৈছিল। তেখেতে স্বীকাৰ কৰিছিল যে হয়, নগাঁও জিলাত এই শুনানিৰ নামত অন্যায় হৈছে, হাৰাশাস্তি হৈছে, নাগৰিকৰ অধিকাৰ লংঘন হোৱাৰ এটা স্পষ্ট বাৰ্তা তেখেতে নিশ্চিতভাৱে পাইছে। আৰু তেখেতে আমাক আশ্বাস দিছিল যে এই শুনানি সাময়িকভাৱে স্থগিত ৰাখিব। আৰু এইটো কথা কৈছিল যে যিহেতু নটিচ চাৰ্ভ হৈ গ'ল, পিছৰ পৰ্যায়ত তেখেতে এই শুনানিসমূহ ল'ব লাগিব। গতিকে তেখেতক এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতে সাময়িকভাৱে স্থগিত ৰাখিছে। কিন্তু পিছৰ পৰ্যায়ত, পৰৱৰ্তী পৰ্যায়ত তেখেতে এই ক্ষেত্ৰত কি ভূমিকা লয় তেওঁলোকে আমাৰ আহ্বান থাকিল, আমাৰ নজৰ থাকিব। তেখেত এজন মানে জনদৰদী মানুহে মানুহৰ বাবে কথাটো কৈ থাকে। গতিকে তেখেতক আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি কৈছোঁ, আমি আহ্বান জনাইছোঁ যে কোনো ভাৰতীয় মানুহৰ নামত অন্যায় যাতে নহয় তেখেতে নিশ্চিত কৰিব লাগে। যি অন্যায় কৰি আছে জিলা নিৰ্বাচনী বিষয়া অফিচৰ ফালৰ পৰা, যি অন্যায় কৰি আছে BLO সকলে, যি অন্যায় কৰি আছে BLA সকলে, গোটেই ব্যৱস্থাটোৰ ওপৰত তেখেতে নজৰ ৰাখিব লাগে। যি অন্যায়ৰ যিটো ধাৰাবাহিক এটা ধাৰা অব্যাহত ৰাখিছে, সাংঘাতিকভাৱে মানুহখিনিক জুলুম কৰা হৈ আছে, সাংঘাতিকভাৱে এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈ আছে। মানুহখিনি যি হিয়াৰিঙত উপস্থিত হৈছে, কোনো ধৰণৰ পৰিৱেশ নাই। আপুনি যদি আপোনাৰ কেমেৰা লৈ যায় আপুনি দেখা পাব কোনো ধৰণৰ এটা সুস্থ পৰিৱেশ নাই। ইয়াৰোসকলক ট্ৰেইনিং দিছে নে নাই সন্দেহ আছে। তাত খোৱা পানীৰ ব্যৱস্থা নাই, চিকিৎসকৰ ব্যৱস্থা নাই, তাত কোনো ধৰণৰ এটা সুব্যৱস্থা নাই। BLOৰ কথা কৈছে, কিন্তু শেহতীয়াকৈ পোৱা আমাৰ তথ্য অনুসৰি এগৰাকী BLOকে মৃত ঘোষণা কৰা হৈছে। BLOক মৃত ঘোষণা কৰা হৈছে। কিমান হাস্যকৰ, কিমান লজ্জাজনক কথা। যি BLOৱে নটিচ চাৰ্ভ কৰি আছে সেই BLOৰ নামতো নটিচ দিয়া হৈছে, সেই BLOক মৃত বুলি ঘোষণা কৰা হৈছে। নগাঁও টাউনত শতাধিক মানুহক, জীৱিত মানুহক মৃত বুলি ঘোষণা কৰা হৈছে। টাৰ্গেট কৰা হৈছে মহিলা মানুহক, টাৰ্গেট কৰা হৈছে
হাতীৰ উৰ্ধৰ মানুহখিনিক। গতিকে এটা গভীৰ ষড়যন্ত্ৰ নাগৰিকত্বৰ নামত এই বিশেষকৈ মুছলমান সমাজে আজি বহু পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হ'ল। আমি NRCৰ প্ৰক্ৰিয়াত আমি সম্পূৰ্ণ সহযোগ কৰিলোঁ। আমি আয়ুক্ত ডাঙৰীয়াক আমি এই কথাটো কৈছোঁ যে আমি সম্পূৰ্ণ সহযোগিতাত আছোঁ, কিন্তু মানুহখিনিৰ লগত অন্যায় হ'ব নালাগে। অন্যায় যাতে নহয়, মানুহখিনিক যাতে নিয়ম বহিৰ্ভূতভাৱে সেই হিয়াৰিং শুনানি অনুষ্ঠিত কৰি ভোটাৰ তালিকাৰ পৰা বাদ নিদিয়ে, বাদ যাতে পৰি নাযায়। গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ আমাৰ, গতিকে আমাক আমাৰ অধিকাৰৰ সৈতে জীয়াই থাকিব দিয়ক। বেলেগৰ অধিকাৰ আমাক নালাগে। আমাৰ অধিকাৰ বিচৰা মানে বেলেগৰ অধিকাৰ হস্তক্ষেপ নহয়। গতিকে জিলা আয়ুক্ত ডাঙৰীয়াক আজি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম ৮ দফীয়া দাবী সম্বলিত, যাতে এই দাবীসমূহ তেখেতে বুজি পায় আৰু তেখেতে যাতে কাৰ্যপন্থা হাতত লয়। তাৰ কাৰণে আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ তৰফৰ পৰা আমি তেখেতক আহ্বান জনাইছোঁ। অনাগত দিনত আপোনালোকৰ দাবীসমূহ যদি পূৰণ নকৰে, আমাৰ ধাৰাবাহিক আন্দোলন হ'ব। আমাৰ আইনী প্ৰক্ৰিয়াত আমি যুঁজ অব্যাহত ৰাখিম। আমাৰ নাগৰিকত্ব যেতিয়া নাথাকিব, ভোটাৰ তালিকা যেতিয়া কৰ্তন কৰিব, আপোনালোকে অসমৰ সমাজে জানে যে আমাৰ এই বিশেষকৈ এই জনগোষ্ঠীটোৰ ওপৰত যি ডি ভোটাৰ নামৰ এটা অভিশাপ দিয়া হৈছিল, এই ডি ভোটাৰ অভিশাপৰ পৰিণাম কি? আজি নিয়ম বহিৰ্ভূত পুছবেক আজি পুছ কৰা হৈছে বাংলাদেশত। আজি মাটিয়া ডিটেনশ্যন কেম্পত আজি ভৰ্তি কৰি দিয়া হৈছে। আজি সেই ষড়যন্ত্ৰ নেকি? সেই ষড়যন্ত্ৰ আমি উফৰাব লাগিব। তাৰ কাৰণে আমচুৱে কিন্তু বহি নাথাকে। জাতি যেতিয়া সুৰক্ষিত নহ'ব, আমচু বহি থকাৰ প্ৰশ্নই নাহে। গতিকে জাতীয় সমস্যা সমাধানৰ কাৰণে, এনেকুৱা সমস্যা সমাধানৰ কাৰণে আমচুৱে 101টা কাৰ্যসূচী ল'বলৈ বাধ্য থাকিব। নিশ্চয়কৈ এই মুহূৰ্তত মোৰ সতীৰ্থ মোৰ আৰু দেখুৱাব দৃশ্যাংশ পুনৰ কৈছোঁ যে 8টাকৈ দাবী সন্নিৱিষ্ট কৰি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। আৰু এই স্মাৰক পত্ৰৰ দাবীসমূহ যদি তেখেতসকলে ৰূপায়ণ কৰাৰ নাইবা দাবীসমূহ মানি লোৱাৰ কোনো ধৰণৰ পদ্ধতি অৱলম্বন নকৰে, অনাগত দিনত আৰু অধিক সংগ্ৰাম তীব্ৰতৰ হ'ব। আইনী প্ৰক্ৰিয়াৰে তেখেতসকলে আগবাঢ়ি যাব। আমার দাবি মানিল, আমার দাবি ন্যায্য দাবি।